প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম এটি নিয়োগৰ বতৰা বিষয়ে। এই নিয়োগৰ বতৰাৰে জড়িত হয় নৱোদয় বিদ্যালয়ৰ ফালৰ পৰা। নৱোদয় বিদ্যালয় সমগ্ৰ ভাৰতবৰ্ষতেই বিভিন্ন জিলাত আছে। নৰ্থ ইষ্টৰ 8টা ৰাজ্যতেই নৱোদয় বিদ্যালয় সমিতিৰ দ্বাৰা পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু ট্ৰেইন গ্ৰেজুৱেট টিচাৰ পদ খালী হোৱাৰ কথা কৈছে। সকলো বিষয়ৰে পদ খালী, আৰ্টছ, ছায়েন্স আৰু অন্যান্য কিছুমান নন টিচিং পদ খালীও আছে। অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰা, ইয়াৰ বিষয়ে মই আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম। সকলো তথ্য আপোনালোকে লাভ কৰিব তেওঁলোকৰ অফিচিয়েল ৱেবছাইট। গুগলত নৱোদয় বিদ্যালয় সমিতি বুলি আপোনালোকে যদি টাইপ কৰে, চাৰ্চ কৰে, তেতিয়া ওলাই পৰিব আৰু তাতেই আপোনালোকে লিংকো পাব ৱেবছাইটতেই। তাৰ পৰাই আপোনালোকে এপ্লাই কৰিব লাগিব। পোষ্ট গ্ৰেজুৱেট টিচাৰ ইংলিছ পদ খালী, হিন্দী। পোষ্ট গ্ৰেজুৱেট টিচাৰ বায়'লজি, PGT ফিজিক্স, PGT কেমেষ্ট্ৰি, PGT মেথমেটিক্স, PGT হিষ্ট্ৰী, PGT জিঅ'গ্ৰাফী, PGT ইকনমিক্স, PGT কমাৰ্চ, PGT কম্পিউটাৰ ছায়েন্স, IT। গতিকে এইকেইটা PGT পদ খালী। PGTৰ বাবে জানেই আপোনালোকে শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত নিজৰ বিষয়ত মাষ্টাৰ ডিগ্ৰী লাগিব, মিনিমাম 50%, আৰু লগত আপোনালোকৰ BEd থাকিব লাগিব। আৰু যদি CTET বা ATET পাছ কৰা থাকে, CTETটো বাৰু PGT লেভেলত নাথাকে, কিন্তু যদি ষ্টেট লেভেলত থাকে তেতিয়া মানে আপোনাক ইনডাইৰেক্টলি সহায় কৰে। হিন্দী আৰু ইংৰাজী মাধ্যমত পঢ়োৱাৰ ক্ষমতা, কম্পিউটাৰ নলেজ লাগে। আৰু কি কি লাগে মই ডিটেইলছত পিছত জনাম। এডভাৰটাইজমেণ্টত যি উল্লেখ আছে সেইটো চাই। তাৰ বাহিৰে TGT পদ খালী, TGT হিন্দী, ইংলিছ, TGT মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স, আছামিজ, বেংগালী, মিজো, বড়ো, খাচী, গাৰো, নেপালী, কম্পিউটাৰ ছায়েন্স, মিউজিক, আৰ্ট, লাইব্ৰেৰী, ফিজিকেল এডুকেশ্যন মেল, ফিজিকেল এডুকেশ্যন ফিমেল, TOT বুলি কৈছে, এইটো বেলেগ। গতিকে TGTৰ বাবেও BEdটো লাগিবই, আৰু যদি CTET পাতে তেতিয়াহ'লে সেইটো লাগিব। হিন্দী, ইংৰাজীত পঢ়োৱাৰ ক্ষমতা আৰু অনাৰ্ছ বা মেজৰ ছাবজেক্ট হিচাপে পঢ়িব লাগিব সেই বিষয় গ্ৰেজুৱেশ্যনত। কিছু কিছু ক্ষেত্ৰত বেলেগো হ'ব পাৰে। ছ'চিয়েল ছায়েন্সৰ ক্ষেত্ৰত কিছুমান নিৰ্দিষ্ট বিষয়ৰ কথা উল্লেখ থাকিব পাৰে, আৰু 50% লাগিব। আৰু ইয়াত এডভাৰটাইজমেণ্টৰ মতে যি কথা আছে TGTৰ তাৰ বিষয়ে মই জনাম। 50% মাষ্টাৰ ডিগ্ৰী, BEd, NCTE 50% লাগে বুলি কৈছে, আৰু সিমানেই কৈছে। TGTৰ কাৰণেও আপোনাৰ বেচেলৰ ডিগ্ৰীত অনাৰ্ছ থকা 50% লাগিব, আৰু BEd স্পেচিয়েল এডুকেশ্যন কৰিলেও হ'ব, বা মাষ্টাৰ ডিগ্ৰী যদি থাকে, স্পেচিয়েলাইজেশ্যন থাকে, BEd MAd হ'লেও হ'ব। আৰু CTET পাছ কৰা পেপাৰ 2, হিন্দী ইংৰাজী পঢ়োৱাৰ ক্ষমতা। কম্পিউটাৰ টিচাৰৰ বাবে বেচেলৰ ডিগ্ৰী ইন কম্পিউটাৰ এপ্লিকেশ্যন BCA 50% লাগিব, বা কম্পিউটাৰ ছায়েন্সত গ্ৰেজুৱেশ্যন IT 50% লাগিব, বা BTech কম্পিউটাৰ ছায়েন্স কৰিলেও হ'ব, আৰু CTET পাছ কৰাৰ কথাটো ইয়াত কৈছে। বাকী মই আৰম্ভণিত আপোনালোকক কৈছিলোঁ তেনেকুৱাই। মিউজিকৰ কাৰণে মিউজিক বা পাৰফৰ্মিং আৰ্টছ পঢ়া, লাইব্ৰেৰীৰ কাৰণে বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী ছায়েন্স পঢ়া 50% ইয়াতো লাগিব, কম্পিউটাৰ নলেজ সেইটো লাগিব। আৰু নাৰ্ছৰ পদ খালী, ফিমেল ষ্টাফ নাৰ্ছ, BSc অনাৰ্ছ নাৰ্ছিং লাগিব। ৰেগুলাৰ কৰ্চেছ যদি BSc নাৰ্ছিং কৰিছে সেইটো হ'ব, আৰু ৰেজিষ্টাৰ্ড হ'ব লাগিব নাৰ্ছ বা নাৰ্ছ মিডৱাইফ, RN বা RM। আৰু 2.5 years এক্সপিৰিয়েঞ্চ লাগে 50টা বেড থকা হস্পিটেলত। আৰু ইণ্টাৰভিউটো ৱাক ইন ইণ্টাৰভিউ হ'ব, 5 মে'ত হ'ব। 5 মে'ৰ পৰা 8 মে' জৱাহাৰ নৱোদয় বিদ্যালয়, তেওঁলোকৰ অফিচিয়েল ৱেবছাইট হৈছে এয়া https://navodaya.gov.in। গতিকে ইয়াত যদি আপোনালোকে টাইপ কৰে তেতিয়াহ'লে মানে এইটো যদি চাৰ্চ কৰে তেতিয়াহ'লে আপোনালোকৰ তথ্যসমূহ লাভ কৰিব। তাৰ পৰাই আপোনালোকে লিংক পাব
সেই গুগল ফৰ্ম তাতে এপ্লাই কৰিব লাগিব অনলাইনে। তাৰপিছত ফিজিকেলি যেতিয়া যাব, যিদিনাখন ইণ্টাৰভিউ পৰিব, অৰিজিনেল ডকুমেণ্টটো নিব লাগিবই, সেইটো নেপাহৰিব। আৰু একো বস্তুৱেই নেৰিব। ধন্যবাদ।